এইফালে মোৰ ছাবস্ক্ৰাইবাৰ এগৰাকী লগ পাইছোঁ এই হস্পিটেলত। ঘৰ ক'ত আছিলে? শিৱসাগৰ টাউনত। আৰু মোৰ ভিডিঅ'ত দেখি পিনি চিনি পাইছে বুলি কৈছে, সেইকাৰণে ধন্যবাদ। চাই থাকিবা। ধন্যবাদ। নমস্কাৰ, মই আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু মই মানে যোৱাকালি পটককৈ কেনেকৈ পৰিলোঁ কি কথা বাৰু আগৰ ভিডিঅ'ত মই আগলৈ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিলে গম পাব। আৰু মূৰত অলপমান দুখ পাইছিলোঁ, কেনেকৈ দুখ পাইছিলোঁ আৰু কি কথা মই সকলোবোৰ আগলৈ ভিডিঅ'টোত জনাইছোঁ। আৰু মানে মই এতিয়া ভাবিছোঁ হস্পিটেলৰ পৰা এপাক আহোঁগৈ, যিহেতু দুখ পাইছিলোঁ মূৰত দুখ পোৱা তথাপিতো কাম বন কৰি থাকিবলগীয়া হৈছে। ভৰিত অকণমান পাইছোঁ কিন্তু বেছি পোৱা নাই, কিন্তু মূৰত মানে কাটাকৈ লাগিছে যিহেতু সেইকাৰণে মানে অকণমান দুখ পালোঁ। কেনেকৈ পৰিলোঁ কি কথা মই আগলৈ দেখাই আছোঁ বাৰু। আৰু সেইকাৰণে মই এতিয়া অকণমান ৰেডি হৈছোঁ যাবলৈ বুলি হস্পিটেললৈ। আৰু ব'লক, অকলশৰীয়া মানুহ যিহেতু প্ৰতিটো কাম কৰি থৈ পিনি নগ'লেও আহি কৰিবলৈ সময় নাথাকে, গতিকে লৰালৰিকৈ এইফালে কাপোৰকেইটা মেলি লৈছোঁ। আৰু কাপোৰকেইটা মেলি গৈয়ে যোৱাকালি তেনেকৈ পৰিলোঁগৈ, পিছল যিহেতু, আৰু সেই তেনেকৈ গৈ পৰিলোঁগৈ। আজি এতিয়া মই আকৌ হস্পিটেল যাবলৈ কি কৰি থৈ যাব লাগে ঠিকনা নাই, পটাপট কৰিবলগীয়া হৈছে। সেউজীয়া পৰিৱেশটো দেখাৰ লগে লগে জানিলেও নাজানিলেও গুণগুণাবলৈ মন যায়। সেউজী 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 সেউজী। ৰাতিপুৱাই কাচকল আৰু আলু বুট এনেকৈ বনাইছিলোঁ। আৰু এইফালে ছাগলীৰ কাৰণেও এটা আহাৰ প্ৰস্তুত কৰি থৈছিলোঁ। আৰু সেইকাৰণে ভাবিছোঁ এইকো খুৱাই মেলি আজৰি হৈ লওঁ বুলি ইয়াতে নিমখ অকণমান দি দিলোঁ। এই মানে খাই আছে এতিয়া। সোনকালে তোক মই এতিয়া এৰাল দি থৈ আহোঁগৈ। এতিয়া ছাগলী এৰাল দি থৈ আহি ল'লোঁ। আহি লৈ ভাবিলোঁ এয়া চাওক, এই দৈ আছিলে তাতে অকণমান হালধি আৰু চেনি অকণ দি মুখখন অকণমান চাফা কৰোঁ বোলো। এইফালে এতিয়া মুখত সানি লৈছোঁ। এতিয়া এইফালে মুখ চুখ ধুই আহি এতিয়া মই ৰেডি হ'লোঁ যাবলৈ বুলি। আৰু তেতিয়াহ'লে যাবলৈ লৈছোঁ। আৰু এইফালে ক'ত পৰিছোঁ চাওকচোন, ক'ত পৰিছিলোঁ। এনেকৈ মানে চেণ্ডেলযোৰ মানে পিছল হৈ আছিলে, কাপোৰ মেলি আহিছিলোঁ। আৰু এনেকৈ পাৰ হৈ পিনি এনেকৈ আহোঁতে মেখেলাখন লাগি ধৰিলে, ইয়াত বহি পৰিলোঁ। এনেকৈ কৰি ইয়াত মূৰটো যুঁজাই এইফালে টিং চিং ভিতৰলৈ পৰি গ'ল। আৰু মই ইয়াত খুন্দা খাই এইফালে আকৌ উভতি আহি ইয়াত বহি পৰিলোঁহি। মানে ইহঁতি কাম লাগি আছিলে যদিও গমেই নাপালে, ঘৰত কোনো নাছিলে। আৰু মূৰটোত অলপ দুখ পালোঁ, কাটাংকৈ ইয়াত একদম শব্দ কৰি মানে লাগিলেগৈ। সেইকাৰণে ভাবিছোঁ হস্পিটেলৰ পৰা দেখাই আহোঁগৈ বুলি। মানে মূৰটো বিষাই থাকিলে, টোপনি নধৰিলে। আৰু সেইকাৰণে ভাবিছোঁ বোলো নাই হস্পিটেলত এপাক গৈ আহোঁগৈচোন বুলি। আৰু চিটি স্কেন কৰিবলৈ ক'ব পিছে মোৰ সেইবোৰ কৰি থাকিবলৈও বৰ ইচ্ছা নাই। তথাপি এই ছাইডটোত মানে খাটাংকৈ যিহেতু একদম শব্দ কৰি লাগিছে, মানে অলপ বিষ আছে, কিবা এটা চুবালে মানে ইয়াত ধৰে। সেইকাৰণে ভাবিছোঁ অকণমান দেখাই আহোঁগৈ বুলি। আৰু ওচৰৰে মানে মোৰ লগৰে এগৰাকী, তেওঁ মানে এনি টাইম বেমাৰী মানুহৰ নিচিনাকৈয়ে থাকে, কিন্তু মানে নেদেখায় ক'তো ডাক্তৰ চাক্তৰ। আৰু মই ভাবিছোঁ তেওঁকো লৈ যাওঁ বুলি। মই কৈছোঁ ওলাওকচোন বোলো, ব'লক মই দেখাই আনোগৈ, সেই বুলি কৈছোঁ। আৰু তেতিয়াহ'লে ব'লক গৈ থাকোঁ। তেওঁ মানে প্ৰেছাৰ চুগাৰ একো টেষ্ট নকৰে, তেনেকৈয়ে মানে কেঁকাই উঠাই থাকে। মই ভাবিছোঁ আজি ময়ো মোৰ লগতে লগো হ'ব আৰু তেওঁকো দেখাই আনোগৈ বুলি ভাবিছোঁ। এইফালে ওলাই মই ৰেডি হৈছোঁ। আৰু এইফালৰ পৰা চিমেণ্ট আনিলে বেটেৰীখনত, এখন বাৰু আমাৰে বেটেৰী হয়, হ'লেও ড্ৰাইভাৰে চলাই যিহেতু ঘৰত নাথাকেই। আৰু তেনেকৈ মানে ল'ৰাকেইটাও নাই গাড়ীত যাবলৈ বা বাইকত যাবলৈও। সেইকাৰণে এতিয়া বেটেৰীখন যে একদম ভাগ্যক্ৰমে পাই গ'লোঁ। আৰু এতিয়া আমি বেটেৰীখন ঘৰৰ পৰা গৈ আছোঁ। ভাগ্য ভাল, চিমেণ্ট আনিছিলে বেটেৰীখনত, নহ'লে আমাৰ আকৌ খোজকাঢ়ি আহিব লাগিলে আমাৰখনেই। এইফালে চাওক, এয়া ৰাধাকৃষ্ণ মন্দিৰ, এয়া এই ৰাধাকৃষ্ণ মন্দিৰ বহুত প্ৰমাণিত। এইফালে এইজনা হৈছে কালী মন্দিৰ আৰু কাষতে আছে শ্মশান এখন। আৰু এইফালে এতিয়া এয়া চাওক, এয়া পালোহি আমি এতিয়া হস্পিটেলৰ গেটখন। হস্পিটেলত যিহেতু বহুত মানুহ হৈছে, আৰু এই চাইডে অকণমান বহাই দিলে বাৰান্দাখনতে মানুহৰ হেৰি হয়, দিগদাৰ হয়।
আৰু এতিয়া ভাল হৈছে। সেইটো কাৰণে এই দেউতাজন চাওকচোন, এইজন এওঁ মানে অকলশৰীয়াকৈ আহিছে আৰু যাক তাক কৈ ফুৰিছে যে মোৰ এই দৰৱটো অকণমান দি দিয়কচোন বুলি, চকু দৰৱ। আৰু মই ওচৰ চাপি গ'লোঁ, গৈ ভাবিলোঁ মই তেওঁক দি দিওঁ বুলি, আৰু পিন এটা উলিয়াই লৈ তেওঁক মই চকুত দৰৱ দি দিলোঁ। তেওঁ বহুত ভাল পাইছে আৰু তেওঁক মই খাবৰ কাৰণেও কিবা এটা দিলোঁ আৰু সৰু সুৰাকৈ কিবা এটা খাই ল'ব বুলি। এই ব্লু কালাৰত পিন্ধি থকা মানুহগৰাকী যে তেওঁ চকুৰে একেবাৰে নেদেখে, কিন্তু তথাপিতো এই মানুহ এজনে যে তেওঁৰ হাজবেণ্ডে ইমানেই তেওঁক কেয়াৰ লৈছে, ভাল লাগিছে দেখি। আৰু এইফালে এইগৰাকী মই লগ পাই ভাল লাগিলে। তেওঁ মোৰ ছাবস্ক্ৰাইবাৰ হয়। তেওঁ যে মানে মোক চিনি পালে, সেইটো কাৰণে তেওঁক মই ধন্যবাদ দিছোঁ, কাৰণ আজিকালি মানে প্ৰায় বাৰু চিনি পোৱা হৈছে। সেয়াই আৰু মোৰনো অন্যভাগে একোৱেই নাই, কিন্তু তেওঁ যে মোক চিনি পালে সেয়াতে মই নথৈ সুখী হৈছোঁ। এনেকৈ মানে চিনি পালে বহুত আনন্দিত, ধন্যবাদ, ভাল লাগিলে। ডাক্তৰক প্ৰেছাৰ চেঁচাৰ জোখাই মেলি ভাবিলোঁ চকুকেইটাও দেখাই নিওঁ বুলি, আৰু তেওঁ চকু দেখাইছে আৰু মোকো ময়ো চোৱালোঁ। আৰু এতিয়া এয়া এই ছাৰজনে বাৰু ধুনীয়াকৈ চাই দিয়ে, তেওঁ ব্যৱহাৰ পাতি বহুত ভাল লাগে। এই ছাৰজনে আৰু মোক ক'লে ফটো মাৰি দিয়কচোন বুলি, আৰু মই তেওঁৰ মোবাইলটো লৈ ফটো মাৰি দিলোঁ। দুইজনে চাহ খাবলৈ আহিলোঁ। কেনেকৈ দিয়ে আপুনি কওকচোন বাৰু? মইতো চব হ'লচেলাৰতে দিওঁ, মাৰ্কেটতকৈ 1 টকা 2 টকা কমেই পাব। অঁ, ঠাইডোখৰ কৈ দিয়ক আকৌ। ঠাইডোখৰ ডিমৌ চাৰিআলি শীতলা মন্দিৰৰ ওচৰত। আপোনাৰ বাৰ্থডে আইটেমো পাব, পূজা সামগ্ৰীও পাব। ঠিক আছে, আপোনালোকে ইয়ালৈ আহিব আৰু বজাৰ কৰি নিব। মই ইয়াতে এতিয়া বজাৰ কৰিছোঁ, এইখিনি বজাৰ।